মই তাত অন্ধ, মই এতিয়া অন্ধ হৈ আছোঁ অলমষ্ট। মই লাহে লাহেহে মানে ঘূৰি আহিবলৈ বৰ দিগদাৰ হৈছে। 2 মাহ অন্ধ হৈ থকাটো মানে 8 ঘণ্টা 10 ঘণ্টা লেন্সযোৰ পিন্ধি দিয়াৰ লগে লগে মই একো নেদেখা হৈ যাওঁ। এইটো আচলতে মোৰ 15 বছৰমান আগৰ এটা ষ্টৰী। এইটো মই প্ৰথম শুনাইছিলোঁ ৰাজেশ ভূঞাক। ৰাজেশে মোক তেতিয়া কৈছিলে যে তই যদি এখন চিনেমা কৰ ডাইৰেকশ্যন কিন্তু মোক দিবি। বোলো অ'কে ডান। আৰু সেইটো মই ৰাখিলোঁ। এতিয়া ৰাজেশে ডাইৰেকশ্যন কৰিছে, মই এক্টিং কৰিছোঁ। খালি ডিজাইন ষ্টৰী চব মোৰ। আৰু ৰাহুল গৌতম সি গোটেই হেল্প কৰি দিছে, গোটেই স্ক্ৰীন প্লে। ৰাহুল আৰু শান্তনু ৰুমেও আছে লগত। ডাইলগ চাইলগ গোটেই ডাইলগ চাইলগবিলাক বাৰু আমি নিজৰ মতে মিলাই লওঁ, তেনেকৈ প্ৰব্লেম নাই। চ' তেনেকৈ মিলি গ'ল। আৰু টীমটো বৰ ধুনীয়া, মানে এইটো যথেষ্ট ডাঙৰ টীম আছিলে। মাজতে সেই এটা গান শ্বুট কৰোঁতেতো 220টা মানুহ। মই বোলো 220টা, মই ডাঙৰকৈ ভাবি দিওঁ গোটেই কথাবিলাক। চ' মিউজিচিয়ান গোটেই ডান্সাৰ মানে গোটেইখন, মই বোলো এইখন কি হৈছে এইখন, তেনেকৈ শ্বুট কৰিলোঁ। কিন্তু কাম বিৰাট ভাল হৈছে। আৰু মই ভাবোঁ এখন অসমৰ প্ৰথম মিউজিকেল, একদম মিউজিকেল চিনেমা, টোটেলি মিউজিকেল। মানে বেলেগ একো নাই, মিউজিক, আৱেগ, ইমোশ্যন, প্ৰেম।